সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ চ'ত মাহৰ 16 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মাৰ্চ মাহৰ 30 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ পঞ্চমী তিথি, সন্ধিয়া 5:22 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, সন্ধিয়া 6:49 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:20 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:32 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ হ'ব দেৱগণ, হৰিণৰ অস্থি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। কিন্তু সন্ধিয়া 6:49 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষস গণ হ'ব আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে তিনিমহীয়া প্ৰতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:20 পৰা 9:53। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:53 পৰা 12:54। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধুত্বৰ ক্ষেত্ৰখন খুব সুন্দৰ, কিয়নো বন্ধুৰ পৰা আজি আপুনি পৰ্যাপ্ত পৰিমাণে ছাপোৰ্ট লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো কিবা গোপন প্ৰতিভা আপোনাৰ বৃদ্ধি পাব পাৰে। অসাধাৰণ কাম কৰি আপুনি দেখুৱাব পাৰিব। কিন্তু কোনোবা ব্যক্তিয়ে হয়তো ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে, আনক কিবা কাৰণবশতঃ হয়তো ধন দিবলগীয়া হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি দিনটো সুখ সমৃদ্ধি বৃদ্ধি পাব। বৈবাহিক সুখ আৰু ঘৰুৱা সুখ আজি বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু এওঁলোকৰ আজি সৌন্দৰ্য বৃদ্ধি পাব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত উন্নতি হ'ব। দৈহিক সৌন্দৰ্য আপোনাৰ বৃদ্ধি পাব। যদি আপুনি আজি ক'ৰবাত যাত্ৰা কৰে তেতিয়াহ'লে আপোনাৰ অৱশ্যে নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটো যাত্ৰা কৰাটো আপোনাৰ বাবে লাভদায়ক হৈ পৰিব। কিন্তু বিবাহিতসকলৰ বাবে দিনটো অকণমান মধ্যম, কিয়নো প্ৰিয়জনে হয়তো কিবা আপোনাৰ ভুল বিচাৰি থাকিব পাৰে। সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। বাকী লিখা পঢ়াটো আজি এই মেষ ৰাশিৰ ব্যক্তিসকল ব্যস্ত থকা দেখা যাব। শিক্ষাৰ্থীসকলৰ বাবেও দিনটো আজি খুব সুন্দৰ। বাকী অৱশ্যে শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যত উন্নতি হ'ব। লগতে আৰ্থিকভাৱেও যদি কিবা সমস্যা চলি আছিল বিগত দিনৰ পৰা, সেই সমস্যাবোৰো আজি সমাধান হ'ব। কিন্তু যিকোনো কাম এই বৃষ ৰাশিৰ ব্যক্তিসকলে খুব আজি দিনটোত সোনকালে কৰিব বিচৰা দেখা যাব। গতিকে মাজে সময়ে হয়তো আজি ধৈৰ্যৰ পৰিমাণো অকণমান কমিব পাৰে। ঘৰত অৱশ্যে আজি উলহ মালহৰ পৰিৱেশ চলি থাকিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি সুন্দৰ। আজি সৰু সুৰা উপহাৰ যদি লেনদেন কৰিম বুলি ভাবিছে কৰিব পাৰে, নতুবা আজিৰ দিনটোত উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু কিবা কথাই হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ শেষৰ ভাগত খঙৰ মাত্ৰা বঢ়াব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ
আজিৰ দিনটোত অৱশ্যে এওঁলোকে বৰ বিশেষ জিৰণি ল'ব নিবিচাৰে, কিছু নহয় কিবা কামত এওঁলোকক ব্যস্ত থকা দেখা যাব। কিন্তু সময়ৰ সদুপয়োগ কৰিলে আজিৰ দিনটো আপোনাৰ কৰ্মক্ষেত্ৰত আৰু ঘৰৰ বাহিৰত গ'লে আপোনাৰ লাভালাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ দিনটোত উত্তম ভোজন গ্ৰহণ কৰাৰো সুবিধা লাভ কৰিব। গতিকে ঘৰত থাকিলে হওক নতুবা ক'ৰবাত ওলাই গ'লেও আপুনি আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। বাকী বিদ্যাত তেওঁলোকৰ মন অকণমান কমকৈ বহিব, কিয়নো পঢ়িব হয়তো আজিৰ দিনটোত সিমান মন নাযাব পাৰে। অন্য সকলো দিশত দিনটো যথেষ্ট শুভদায়কভাৱে পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব আজি বগা। মিথুন ৰাশি ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ খুব যত্ন ৰখা দেখা যাব। গতিকে নিজৰ ওপৰতে অকণমান বেছি আজিৰ দিনটোত গুৰুত্ব দি থকা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ কিবা হয়তো সা সামগ্ৰী আজি হেৰাব পাৰে। গতিকে অকণমান সতৰ্ক থকাটো ভাল হ'ব। আজি হয়তো জীৱনসংগীৰ ফালৰ পৰাও কিবা আপুনি ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেমত অৱশ্যে আজি কিছু হয়তো প্ৰিয়জনৰ পৰা দূৰত থাকিবলগীয়াও কিবা কাৰণবশতঃ হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথা আজি আনক সকলো কথা খুলি হয়তো ক'ব ইচ্ছা নকৰিবও পাৰে। কিন্তু দিনটো আপোনাৰ বৰ বিশেষ আজি খং ৰাগ নুঠে। গতিকে শান্ত হৈ থকা এওঁলোকক দেখা যাব। মানসিক শান্তিও এওঁলোকে আজিৰ দিনটোত নিশ্চয় লাভ কৰিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি এক বিশেষ শুভ দিন। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে টিভি আৰু মোবাইল এনেধৰণৰ ইলেক্ট্ৰনিক বস্তুৰ সৈতে বেছি জড়িত থকা দেখা যাব, যাৰ বাবে হয়তো কিবা কৰিবলগীয়া কামো আধৰুৱা হৈ ৰ'ব পাৰে। কথাও অকণমান বেছিকৈ কোৱা দেখা যাব। গতিকে এই ৰাশিৰ ব্যক্তিসকলৰ কৰিবলগীয়া কিবা কাম আধৰুৱা হোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। কিন্তু পিতৃ মাতৃ আজি আপোনাৰ ওপৰত হয়তো অকণমান বেছি চিন্তা কৰিব পাৰে। আপোনাৰ ভৱিষ্যতে কি হ'ব কি নহ'ব এনেধৰণৰ চিন্তা পিতৃ মাতৃৰ আজি বাঢ়িব পাৰে। ইয়াৰ বাহিৰে আজি বিদ্যাত এওঁলোকৰ একাধিক জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে। গতিকে এটাতকৈ বেছি বিষয়ত আজি ভাল শিক্ষা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট আছে। ব্যৱসায়ত আপুনি ঘৰৰ পৰা ক'ৰবাত হয়তো আজি যাবলগীয়া হ'ব পাৰে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথা প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব আৰু সমস্যাবোৰৰ বিষয়ে কিছু প্ৰিয়জনৰ সৈতে লগ হৈ চিন্তা চৰ্চা কৰাও দেখা যাব। ইয়াৰ বাহিৰে আজি সকলোৰে পৰা মৰম চেনেহ লাভ কৰিব। সকলোৱে আপোনাক আজি ভাল পোৱা দেখা যাব। আজি ঘৰত কোনোবা শিশুৱে আপোনাক হয়তো প্ৰয়োজনীয় কাম বনত সহায় কৰিব পাৰে। কিন্তু খুব খোলা মনৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব। কিন্তু নিজৰ খং অকণমান নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰক। আজি হঠাৎ হয়তো খঙৰ পৰিমাণ মাজে সময়ে বাঢ়িব পাৰে। আজি আৰ্থিক স্থিতিও অকণমান মধ্যম, কিয়নো খৰচৰ মাত্ৰা মাজে সময়ে বৃদ্ধি হোৱাৰ বাবে আৰ্থিক স্থিতি আজি মাজে সময়ে অকণমান দুৰ্বল হোৱা দেখা যাব। কিন্তু কোনোবা ব্যক্তিক হঠাৎ হয়তো আপুনি লগ পাব পাৰে। ইয়াৰ বাহিৰে ঘৰত আজি কিবা সৰু সুৰা প্ৰগ্ৰেম, পূজা পাৰ্বণ নতুবা অন্য কিবা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থাকিব, সিমানেই আপোনাৰ দিনটো যথেষ্ট সুন্দৰ হৈ পৰিব। আজিৰ দিনটোত অৱশ্যে প্ৰতিভা বৃদ্ধিৰ যোগ দেখা গৈছে। গতিকে নতুন কাম কৰি আপুনি সমাজত নতুবা কৰ্মক্ষেত্ৰত দেখুৱাব পাৰিব, যাৰ বাবে আপোনাৰ দিনটো আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা অতি লাভদায়ক হৈ পৰিব। বাকী অৱশ্যে শিক্ষাত এওঁলোকৰ হয়তো জ্যেষ্ঠ ব্যক্তিৰ প্ৰেছাৰত আপুনি আজিৰ দিনটোত পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গেৰুৱা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ পুৰণা কামবোৰ আজি সুকলমে হৈ উঠিব। লগতে পুৰণা কামত অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে, যাৰ বাবে আপোনাৰ আত্মবিশ্বাস আজি বৃদ্ধি পাব। কিন্তু কিবা কামত অকণমান অৱহেলা কৰাও দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলক। আজি ধন উপাৰ্জন কৰাৰ নতুন পথ আপুনি বিচাৰি পাব। গতিকে ধন উপাৰ্জনৰ মাত্ৰা আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে।
যিকোনো পৰিকল্পনা এওঁলোকে শেষ কৰিবলৈ আজি কোনো প্ৰিয় ব্যক্তিৰ সহায় ল'বলগীয়া হয়তো হ'ব পাৰে। আজি কোনোবা ব্যক্তি আপোনাক ধন বিচাৰি আহিব পাৰে, হয়তো আনক আপুনি কিবা কাৰণবশতঃ ধন দিবলগীয়া হ'ব পাৰে। লগতে আজিৰ দিনটোত এই ৰাশি ব্যক্তিসকলৰ মনৰ চিন্তাবোৰ দূৰ হ'ব। বিগত দিনত যদি কিবা চিন্তা চলি আছিল, সেই চিন্তাবোৰ দূৰ হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি আধৰুৱা কামবোৰহে বিশেষকৈ এওঁলোকে শেষ কৰা দেখা যাব। নতুন কামত আজি এওঁলোকে হাত দিয়া দেখা নাযায়। ঘৰৰ কামো আপুনি হয়তো প্ৰয়োজনতকৈ অকণমান বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। আজি বিদ্যাৰ ক্ষেত্ৰত হয়তো জ্যেষ্ঠ ব্যক্তিৰ উপদেশ মতেই হয়তো পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। জ্যেষ্ঠ ব্যক্তিয়ে পঢ়া শুনাত আজি উপদেশ দিয়া দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত হয়তো কিবা প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে খৰচ হয়তো অকণমান বাঢ়িব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 4 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি ব্যক্তিসকল অৱশ্যে জন্মগতভাৱে কিছু আত্মবিশ্বাসী, কিন্তু আজি সেই আত্মবিশ্বাসৰ যদি সদুপয়োগ কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ দিনটোত আজি যথেষ্টখিনি আগুৱাই যাব পাৰিব। আজিৰ দিনটোত পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে। লগতে ব্যৱসায় বাণিজ্যত আজি লাভালাভৰ সম্ভাৱনাও যথেষ্ট আছে। আজি ধন আপুনি প্ৰয়োজনীয় ক্ষেত্ৰত খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। নকৰিম বুলি ভাবিলেও খৰচ হয়তো আজি হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলৰ প্ৰেম সম্বন্ধ বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনাও দেখা গৈছে। বিবাহৰ প্ৰস্তাৱ হয়তো ঘৰলৈ আহিব পাৰে। ইয়াৰ বাহিৰে আনে হয়তো আপোনাৰ ব্যৱহাৰ কৰিব পাৰে, অৰ্থাৎ কিবা চলাহী কথাৰে হয়তো আনে আপোনাৰ পৰা আজি লাভালাভ ল'ব বিচাৰিব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি সৰু সুৰা ভ্ৰমণ নতুবা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। বিপৰীত লিংগৰ পৰা আজি বিশেষ সঁহাৰি লাভ কৰিব। নতুন প্ৰেমৰ সম্ভাৱনাও দেখা গৈছে। আৰু এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ অৱশ্যে পঢ়াত আজি নিজেই আগবঢ়া দেখা যাব। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰতো এওঁলোকৰ মন কিছু আজি আগবাঢ়ি যাব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি ব্যক্তিসকলৰ আজি ঘৰৰ অকণমান চিন্তা চলি থাকিব পাৰে। ঘৰুৱা চিন্তা বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি খুব কষ্টৰে কাম বনবোৰ কৰা দেখা যাব। আৰু বহুদিন লগ নোপোৱা কোনো ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি কথা বতৰা কোৱা শৈলীবোৰ আপোনাৰ খুব সুন্দৰ হ'ব। গতিকে আপুনি কোৱা কথাবোৰ সকলোৱে আজি মানি লোৱাও দেখা যাব। আজি নতুনকৈ প্ৰেম সম্বন্ধ গঢ়ি উঠাৰো সম্ভাৱনা দেখা গৈছে। গতিকে নতুন তেনে কোনো ব্যক্তিক হয়তো লগ পাব পাৰে। আপোনাৰ সপোনবোৰ দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজৰি সময়খিনি অৱশ্যে এওঁলোকে মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি মান সন্মান প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। সকলোৱে আপোনাক আজি সন্মান কৰিব। কিন্তু বিদ্যাৰ্থীসকলৰ বাবেও আজি বিদ্যাত যথেষ্ট শুভ দেখা পোৱা গৈছে। শিক্ষা ক্ষেত্ৰত আজি ভাল ফলাফল লাভ কৰিব। অন্য সকলো দিশত এই তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বিশেষভাৱে বগা। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দীঘলীয়াভাৱে যদি স্বাস্থ্যত দুৰ্বলতা চলি আছিল, মানসিক চিন্তা চলি আছিল, সেই সমস্যাবোৰ আজি সমাধান হ'ব। আজি হয়তো আপুনি কৰ্ম কৌশলতাবোৰ অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। বিগত দিনত কৰি অহা কামবোৰ বাদ দি আজি বেলেগ কামত হয়তো আগভাগ ল'বলগীয়া হ'ব পাৰে। আজিৰ দিনটোত এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে পৰালৈ আনক ধন ধাৰে নিদিব। ধন ধাৰে দিলে হয়তো সেই ধন উভতাই নাপাব পাৰে। নতুন প্ৰজেক্টৰ বাবে কাম কৰাটো অত্যন্ত শুভদায়ক, কিয়নো আজিৰ দিনটোত বিশেষকৈ বিদ্যাৰ্থীসকলে নতুন প্ৰজেক্টৰ ওপৰত কাম কৰাটো ভাল হ'ব। প্ৰিয়জনে হয়তো আজি ক'ৰবাত যাবলৈ আপোনাক আপত্তি কৰিব পাৰে। ঘৰত থকাৰ ইচ্ছা একেবাৰে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি কমিব। কৰ্মক্ষেত্ৰত কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। কিবা কাৰণবশতঃ হয়তো অকণমান কামৰ বাবে কাম বনবোৰ আধৰুৱা হৈ ৰ'ব পাৰে।
সন্ধিয়াৰ সময়খিনি অৱশ্যে দিনটোৰ বাবে অত্যন্ত আজি শুভ আৰু আনন্দদায়কভাৱে পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে সন্ধিয়াৰ ভাগত কিছু ভাগৰবোৰ দূৰ হ'ব। দিনটোৰ ভাগত বিভিন্ন কামত ব্যস্ত থকাৰ বাবে অকণমান ভাগৰ লাগিব পাৰে। সন্ধিয়া সেই ভাগৰ দুখ সকলো দূৰ হ'ব। আজি দিনটোত শুভ সংবাদ প্ৰাপ্তিৰো সম্ভাৱনা দেখা গৈছে। গতিকে দিনটোৰ যিকোনো সময়ত হয়তো আপুনি কিবা ভাল খবৰ আজি লাভ কৰিব পাৰে। মাজে সময়ে এওঁলোকৰ উদ্বিগ্নতা অকণমান বাঢ়িব, কিবা কথাই হয়তো খঙৰ মাত্ৰা বঢ়াব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিলে বাকী সকলো দিশত শুভ হৈ পৰে। বা বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা এওঁলোকৰ আজি কিছু ভাল শিক্ষা লাভ কৰিব পাৰিব। বাকী অৱশ্যে শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ধনুৰাশিৰ ব্যক্তিসকল আজি কিছু ৰোমান্টিক হৈ থকা দেখা যাব। অৱশ্যে আৰ্থিক পৰিকল্পনাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো আপোনাৰ বাবে লাভদায়ক। লগতে আজি পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে খুব গুৰুত্ব দিয়া দেখা যাব। পৰিয়ালৰ আজি কাম বনো এওঁলোকে কৰিবলগীয়া হয়তো হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ প্ৰিয়জনে আপুনি ভবা কামবোৰত সহায় কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ যি ভাবি আছিল সেই ভাবি থকা কামত অকণমান হয়তো আজিৰ দিনটোত পলম হ'ব পাৰে। কাজিয়াৰ পৰাও দূৰত থাকিব। যিকোনো কথাত আপুনি মাত নিদিয়াটোৱেই ভাল হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি খুব সপোন দেখা যাব। গতিকে উচ্চ সপোন আজি দিনটো তেওঁলোকে দেখা যাব, কিয়নো এওঁলোকৰ চিন্তাধাৰাসমূহ আজি উচ্চ হ'ব। ইয়াৰ উপৰিও আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমত আনন্দৰ যোগ দেখা গৈছে। নতুন প্ৰেমত আজি খুব মতলীয়া হৈ থকা দেখা যাব। বিদ্যাৰ্থীসকলৰ পঢ়াত পিতৃৰ উপদেশ মতে নতুবা পিতৃৰ আজি কথা মতে হয়তো পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ত আজি আপুনি ঘৰৰ পৰা বাহিৰত গৈ ব্যৱসায় কৰাটোহে বিশেষ আপোনাৰ বাবে লাভপ্ৰদায়ক হৈ পৰিব। লগতে আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে যি কাম কৰিম বুলি ভাবিব সেই কামবোৰত খুব গুৰুত্ব দি আৰু সেই কামবোৰ শেষ কৰিহে এৰা দেখা যাব। অৰ্থাৎ কৰ্মত এওঁলোকৰ একাগ্ৰতা বাঢ়িব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ 2 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণি আজি খুব সুন্দৰভাৱে হ'ব। দিনটোৰ আৰম্ভণিত কিবা ভাল কামেৰে আপোনাৰ আৰম্ভ হোৱা দেখা যাব। লগতে আজি ধন সম্বন্ধীয় যদি কিবা সমস্যা চলি আছিল সেই সম্বন্ধীয় সমস্যাবোৰ আজি দূৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰয়োজনীয় সময়ত কোনোবা সম্বন্ধীয় ব্যক্তিও আপোনাক সহায় কৰিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলক আজি বিশেষকৈ কাম বনৰ পৰা কিছু দূৰত থাকি এওঁলোকে হয়তো মনোৰঞ্জনত গুৰুত্ব বেছি দিব পাৰে। ক'ৰবাত ফুৰিব যোৱা, চিনেমা চাব যোৱা, অন্য ক'ৰবাত তেনেধৰণৰ মনোৰঞ্জনৰ কামত বেছি গুৰুত্ব দিয়া দেখা যাব। আজৰি সময়ৰ অৱশ্যে এওঁলোকে সদুপয়োগ কৰাও দেখা যাব। আজৰি সময়ত কোনোবা প্ৰিয় বন্ধুৰ সৈতে সময় পাৰ কৰা দেখা যাব। আজি দিনটোত নতুন হয়তো চিন্তা আপোনাৰ মনলৈ আহি থাকিব পাৰে। নতুন চিন্তাই অকণমান মনত উদ্বিগ্নতা বঢ়াব পাৰে। কিন্তু ৰাজহুৱা কামত আজি ব্যস্ত থকাও দেখা যাব। কিবা ৰাজহুৱা কাম বন আপুনি কৰিবলগীয়া হ'ব পাৰে। শিক্ষাত অকণমান মন কমকৈ বহিব, কিয়নো এওঁলোকে আজি পঢ়িব ক'লেই হয়তো আজি খং কৰিব পাৰে, নতুবা ইচ্ছা আজি একেবাৰে নাথাকিব পাৰে পঢ়িবলৈ। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত হয়তো কোনোবা আলহীৰ আগমন হ'ব পাৰে। ঘৰুৱা খৰচো আপুনি কিবা ক্ষেত্ৰত আজি কৰিব লাগিব। বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশত অতি সুন্দৰভাৱে দিনটো পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰ আৰু আচৰণ কিছু শিশুৰ দৰে হোৱা দেখা যাব। গতিকে শিশু সুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। আৰ্থিক সমস্যাবোৰৰ বিষয়ে বেছি চিন্তা কৰা এওঁলোকে দেখা যাব। গতিকে ধন টকা পইচাৰ বিষয়ে অকণমান বেছি এওঁলোকে চিন্তা কৰা আজিৰ দিনটোত দেখা যাব। সন্ধিয়া ঘৰত আলহীৰ আগমনৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেমত কিছু মতলীয়া হৈ থকাও দেখা যাব। বিশেষকৈ প্ৰেমৰ বিষয়ে বেছি চিন্তা কৰি থকা দেখা যাব। কিন্তু যিকোনো কথা এওঁলোকে খুব
ভালদৰে বুজি ল'ব বিচৰা দেখা যাব। সেয়া পঢ়া শুনাতে হওক নতুবা অন্য ক্ষেত্ৰত হওক। আজৰি সময়ৰো সদব্যৱহাৰ হ'ব। আজিৰ দিনটোত আপুনি নমতাকৈ হয়তো কোনোবা আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে। যদি কিবা পৰিকল্পনা কৰি আছিল, কিবা কৰিম বুলি ভাবি আছিল, অন্য ব্যক্তিৰ আগমনে সেই পৰিকল্পনাবোৰত অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে, কিন্তু অকণমান পেটৰ সৰু সুৰা প্ৰব্লেম আহিব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰাৰ পৰা আজি দূৰত থাকিব। বিদ্যাৰ্থীসকলৰ আজি হয়তো মাতৃয়ে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা সহায় কৰিব পাৰে। মাতৃৰ উপদেশত আজি পঢ়া শুনাত আগভাগ লোৱাৰ সম্ভাৱনা দেখা গৈছে। ইয়াৰ লগতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ঘৰৰ পৰা ওলাই গ'লেই খৰচ বাঢ়িব, কিয়নো আজি খৰচৰ মাত্ৰা দিনটোৰ অন্তিম সময়ত বেছি দেখা গৈছে। ঘৰত থকাটো আপোনাৰ বাবে ভাল হ'ব সেই সময়খিনিত। আজিৰ দিনটো তেওঁলোকে নিজৰ সৌন্দৰ্যৰ প্ৰতিও খুব গুৰুত্ব দিয়া দেখা যাব। খুব চাফ চিকুণ হৈ থকা দেখা যাব। খুব এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ওপৰত যত্ন বেছি দিয়া দেখা যাব। বাকী অন্য সকলো দিশত শুভ, বিশেষকৈ শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব আজি নীলা। শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰ আৰু আচৰণ কিছু আজি শিশুৰ দৰে হোৱা দেখা যাব। গতিকে শিশুৱে যি কৰে আপোনাৰ হয়তো সেইবোৰ কৰাৰ ইচ্ছা বাঢ়িব পাৰে, কিন্তু দিনটো আপোনাৰ বাবে আৰ্থিক সমস্যাই অকণমান হয়তো ধনত কিছু খেলি মেলি লগাব পাৰে। হাতত বৰ বিশেষ আজি ধন নাথাকিব পাৰে। প্ৰয়োজনতকৈ খৰচৰ মাত্ৰা আজি এওঁলোকে বেছিকৈ কৰা দেখা যাব। কিন্তু আঁতৰত থকা আলহীৰ পৰা আপোনাৰ আজি কিবা ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেমত আজি প্ৰিয়জনে খুব আপোনাক সন্মান কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আধ্যাত্মিকতাৰ প্ৰতিও গুৰুত্ব আজি বাঢ়িব পাৰে। হয়তো ক'ৰবাত মন্দিৰলৈ যোৱাৰ ইচ্ছা যাব পাৰে, নতুবা তেনে কোনো আধ্যাত্মিক ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব পাৰে। আজি জীৱনসংগীয়ে হঠাৎ হয়তো কিবা ছাৰপ্ৰাইজ লাভ কৰিব পাৰে। আজি সকলো কাম একাষৰীয়া কৰি এওঁলোকে নিজৰ মনৰ পচন্দৰ কামহে কৰিব বিচৰা দেখা যাব। যি কৰি ভাল পায় সেই কাম কৰাহে দেখা যাব। পচন্দ নোহোৱা কাম এওঁলোকে কৰিব নিবিচাৰে। সন্ধিয়াৰ সময়খিনি, গোটেই দিনটোৰ ভিতৰতে আপোনাৰ সন্ধিয়াৰ সময়খিনি যথেষ্ট ৰোমান্টিক ভাৱত পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মত উন্নতিৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্মত কিবা ভাল আপুনি আজিৰ দিনটোত খবৰ লাভ কৰিব পাৰে। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবেও কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে এওঁলোকৰ ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক হয়তো মাজে সময়ে কাম কৰাৰ অকণমান প্ৰেছাৰ দিব পাৰে। অৰ্থাৎ জ্যেষ্ঠ ব্যক্তিৰ কিবা কথা মতেই হয়তো আপুনি কাম বন কৰিবলগীয়া হ'ব পাৰে। লগতে আজিৰ দিনটোত এই মীন ৰাশিৰ ব্যক্তিসকলৰ হয়তো সময়ৰ প্ৰতি লক্ষ্য ৰাখি এওঁলোকে আনৰ কাম বনবোৰো কৰি দিব বিচাৰিব পাৰে। আনৰ কামত এওঁলোকে কিছু গুৰুত্ব দি কৰিব বিচৰা দেখা যাব। কিন্তু পঢ়াৰ প্ৰতি একেবাৰে গুৰুত্ব আজি কম হোৱা দেখা যাব। হয়তো পঢ়িব দিলেই এওঁলোকৰ মনত চঞ্চলতা, মনত উদ্বিগ্নতা বাঢ়িব পাৰে। পঢ়াত ধৈৰ্য একেবাৰে কম হোৱা দেখা যাব। লগতে এওঁলোকে আজিৰ দিনটোত হয়তো কোনোবা মোমায়েকৰ ঘৰৰ ফালৰ পৰাও কিবা লাভালাভ পাব পাৰে। গতিকে মাতৃপক্ষৰ লাভালাভৰ সম্ভাৱনা আজি দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 8 আৰু শুভ ৰং হ'ব আজি গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।